জয় হিন্দ ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ ভাল মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল লিখি আপোনালোকেতো নিশ্চয় গম পাইছে। এইখন যে জাননী আপোনালোকে দেখা পাইছে, এইখন অসম চৰকাৰৰ ভাৰপ্ৰাপ্ত বিষয়া গৃহৰক্ষী বাহিনী নগৰীয়া শাখা বৰপেটা জিলাৰ কাৰণে 17/1/2025 তাৰিখে এই জাননীখন হেং কৰিছে। আৰু এই জাননীখনত কি লিখা আছে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। জাননীখনত লিখা আছে যে ইয়াৰ দ্বাৰা বৰপেটা জিলাৰ প্ৰশিক্ষণপ্ৰাপ্ত সমূহ গৃহৰক্ষীজনক জনোৱা হয় যে স্বাস্থ্য আৰু শাৰীৰিক ক্ষমতা পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে যিসকল গৃহৰক্ষী কাৰ্যালয়ত আবেদন কৰিছিল সেই পৰীক্ষা অহা ইংৰাজী 30/1/2025 তাৰিখে অনুষ্ঠিত কৰা হ'ব। গতিকে সমূহ গৃহৰক্ষীক নিৰ্ধাৰিত স্থানত নিৰ্ধাৰিত তাৰিখত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে জনোৱা হ'ল। আৰু লগত আনিবলগীয়া মূল প্ৰমাণপত্ৰসমূহ যেনে বুনিয়াদী গৃহৰক্ষী প্ৰশিক্ষণ প্ৰমাণপত্ৰ অৰিজিনেল, স্কুল চাৰ্টিফিকেট বা জন্মৰ প্ৰমাণপত্ৰ অৰিজিনেল, ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু পান কাৰ্ড অৰিজিনেল। আৰু স্থানটো ক'ত হ'ব আপোনালোকে গম পাইছেনে? জিলা আৰক্ষী চাউনি পুলিচ ৰিজাৰ্ভ বৰপেটা, সময় পুৱা 8 বজাত, তাৰিখ 30/1/2025। ইয়াতে আপোনাৰ জিলা ভাৰপ্ৰাপ্ত বিষয়া গৃহৰক্ষা বাহিনীৰ তেখেতৰ চাইন আছে। তো আপোনালোকে গম পাইছে, সেইকাৰণে আপোনালোকে যিমান পাৰে মিছ নকৰিব। 30/1/2025 তাৰিখে গৈ তাত উপস্থিত হৈ আপোনালোকৰ পৰীক্ষাসমূহ দিব আৰু দি পিনে আপোনাৰ পুনৰ কৰ্মযোগদানৰ কাৰণে আৰু চাৰ্টিফিকেটখন লৈ ল'ব। সিমানেই আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব বৰপেটা জিলাৰ যোন আছে, যাতে সকলোৱে পায় আৰু সকলোৰে কাৰণে যাতে সহজ হৈ পৰে। তো সিমানেই আছিলে ভিডিঅ'টো, আপোনালোকে একদম নাপাহৰিব শ্বেয়াৰ কৰিবৰ কাৰণে। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।